ঠিকাভিত্তিক নিযুক্তি আৰু এতিয়াৰ নিযুক্তিটো নিয়মীয়া শিক্ষক হিচাপে সেই সময়ত নিয়মীয়া শিক্ষকৰ নিযুক্তিৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল ঠিকাভিত্তিকে কৰা হৈছিল তাকে ঠিকাভিত্তিক হিচাপে তেওঁলোকে চাকৰি নিযুক্ত হ'ল পৰৱৰ্তী পৰ্যায়ত ঠিকাৰ ম্যাদটো বঢ়াই 60 বছৰ তেওঁলোকৰ বয়সলৈকে কৰা হ'ল গতিকে এতিয়াও ঠিকাভিত্তিক ম্যাদটো খালি 60 বছৰ বয়সলৈকে কিন্তু তেওঁলোক নিয়মীয়া শিক্ষক নহয় তো একাংশ শিক্ষকে দাবী কৰি আছে নিয়মীয়াকৰণৰ এটাই উপায় আছে সেইটো হ'ল নিয়মীয়া পদৰ কাৰণে বিজ্ঞপ্তি এতিয়া অসম চৰকাৰে ৩৫,০০০ শিক্ষকৰ পদ অভিজ্ঞ শিক্ষক যাৰ এক্সপিৰিয়েন্স আছে ইয়াত নতুন শিক্ষকে আবেদন কৰিব নোৱাৰে নতুনকৈ কোনো আবেদন কৰিব নোৱাৰে গতিকে যাৰ অভিজ্ঞতা আছে সমগ্ৰ শিক্ষাত শিক্ষকতা কৰাৰ এনে শিক্ষকে এই ৩৫,০০০ চাকৰিৰ বিপৰীতে আবেদন কৰিব পাৰিব আৰু কৰিলে চৰকাৰে বিবেচনা কৰিব যদি কোনো শিক্ষকে বিচাৰে যে মোৰ 60 বছৰ পৰ্যন্ত মোৰ যি গ্যাৰান্টি আছে গতিকে মই ঠিকাভিত্তিক হিচাপে থাকিম তেওঁ ঠিকাভিত্তিক হিচাপে থাকিব পাৰিব কিন্তু কোনোবাই যদি বিচাৰে যে মই নিয়মীয়া হৈ যাওঁ তেতিয়া হলে তেওঁ ইয়াতে আবেদন কৰিলে তেওঁৰ চাকৰি নিয়মীয়া হ'ব নিয়মীয়া হলে বেনিফিট এইটোৱেই যে তেওঁলোকে ফ্যামিলি পেনশন পাব আৰু ঠিকাভিত্তিক হৈ থাকিলে তেওঁলোকে ওয়ান টাইম যিটো গ্ৰেচুইটি কৰবাত কিবা দুৰ্ঘটনা হলে তেওঁলোকে 5 লাখ টকাৰ এটা গ্ৰেচুইটি এটা পাই যিটো আমি কেইদিনমান আগত 105 গৰাকী শিক্ষকৰ পৰিয়াললৈ আমি মুকলি কৰি দিছো গতিকে এতিয়া আমি আবেদনৰ কাৰণে পৰ্টেলটো খুলি দিছো আৰু মই সকলোকে অনুৰোধ জনাইছো সুযোগটো ল'বৰ কাৰণে কিন্তু এটো কোনো বাধ্যবাধকতা ইয়াত নাই যিসকলে ইচ্ছা কৰে নিয়মীয়া হ'বলৈ তেওঁলোকে আবেদন কৰিব যিসকলে ঠিকাভিত্তিক হৈয়ে থাকিব বিচাৰে তেওঁলোকে আবেদন নকৰিলে চৰকাৰী প্ৰক্ৰিয়া কেনেকৈ চলে এইবিলাকৰ ভিতৰত তেওঁলোক সোমাব নালাগে কিন্তু আমি কেবিনেট সিদ্ধান্ত হৈ বিত্ত বিভাগে এই ৩৫,০০০ পোষ্ট ক্ৰিয়েট কৰি দিছে ফৰ স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ আৰু যেতিয়ালৈকে এই পদখিনি থাকিব স্পেশাল ৰিক্ৰুটমেন্ট তেওঁলোকৰ কাৰণে যিটো অভিজ্ঞ শিক্ষক বুলি কৈছো তেওঁলোকে আবেদন কৰিব পাৰিব যেতিয়াই বিজ্ঞাপন ওলাব